গাইজ কিমান নো আৰু ৰখি থাকিব, ফাইনেলি গাড়ী এখন বুক কৰি দিলোঁ দিয়ক। কি গাড়ী আপোনালোকক কৈ আছোঁ বাৰু। সেই গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠি কিনে ধুনীয়াকৈ গা পা ধুই ল'লোঁ, আৰু গা পা ধুই কিনে এতিয়া আগঠাইত যাব আলছোঁ, মানে আমাৰ এই ভাগিনটোক থ'ব যাব আলছোঁ। তাই বোলে ঘৰত যাব আজি 2 দিন হ'লে আছে। মানে মই নলবাৰীক লেগিন যাম, কিন্তু তাৰে পিছত আৰু আমাৰ এই বৰডেকাই থ'ব যাব তাইক ডাইৰেক্ট ঘৰক লেগিন। আৰু এতিয়া ধুনীয়াকৈ বেডিং পত্ৰ লৈ কিনে আহি পালোঁ এতিয়া নলবাৰী। আৰু নলবাৰীত আমাৰ এটা বেলেগ কামো আছে। বেলেগ কাম মানে আমি প্ৰথমতে আহি গ'লোঁ এতিয়া ডিলাৰত, মানে আমি গাড়ী চাবৰ কাৰণে। আমাৰ বৰডেকাই বোলে গাড়ী ল'ব, এতিয়া ধুনীয়াকৈ গাড়ীটো চাই আছে, তাৰ পচন্দ লাগছে বোলে NS 200 এখন। আৰু বহুত টাইম সি গাড়ী চালাক, মানে NS 200 চালাক, 160 চালাক, তাৰপিছত ইয়াৰ বোলে ফাইনেলি NS 200 খন ভাল লাগছে, সেইকাৰণে এখনে বুক কৰি ল'লাক। আৰু ধুনীয়াকৈ কিবা এটা এডভান্সো দি দিলোঁ, মানে এতিয়া গাড়ীখন আজি নিনো কালি পুৱাহে নিব আহিম। আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ ডিলাৰৰ পৰা ওলাই কিনে, আৰু তাহাঁতৰ দুয়োকেও গাড়ীত তুলিলোঁ, মানে তাইক থ'ব যাবতো সি। আৰু এতিয়া মই আহি গ'লোঁ চলা চাবৰ কাৰণে, আৰু এতিয়া ধুনীয়াকৈ এটা ব্লেক চাৰ্ট চাই ল'লোঁ। আৰু কিমাননো ইয়াতে ঘূৰি থাকিব, সেইকাৰণে ফাইনেলি এইটোৱে ভাল লাগিল, এইটোৱে লৈ কিনে আহি গ'লোঁ এতিয়া ধুনীয়াকৈ ঘৰত। আৰু গাইজ ঘৰ আহি কিনে ধুনীয়াকৈ গা পা ধুই লৈছোঁ, আৰু গা পা ধুই কিনে এতিয়া আচাৰৰ নামাজটো পঢ়ি কিনে ওলাই আহিলোঁ একবাৰ চকত দেখি মানে গাখীৰ নিব আহিছোঁ। এতিয়া ধুনীয়াকৈ গাখীৰটো ল'লোঁ, আৰু গাখীৰটো লৈ কিনে আহি গ'লোঁ এতিয়া ঘৰত। আৰু এতিয়া আজানটো দি দিলে, আজানটো দিয়াৰ লগে লগে ধুনীয়াকৈ বিছমিল্লা কৰি কিনে ৰোজাটো খুলি ল'লোঁ এতিয়া। আৰু গাইজ এতিয়া ইফতাৰ কৰা কমপ্লিট হৈ গ'ল, এতিয়া মানে খাওঁ ভোক লাগছি। আৰু এতিয়া ধুনীয়াকৈ আনিছোঁ পল আছে, ব্ৰইলাৰ মাংস আছে, এতিয়া খাই দিয়ে লওঁ মই। দ্যাটছ ফৰ টুডে গাইজ, চি ইউ চুন।